Hello future officers, newspaper made simple series or eti notun khondoloi moi Mahashwatai apnalok hokoloke swagatam janalu. Azir most important topics or bhitor ami pasta important topics আজি discuss koribole ulaisu prothomote ami pulikat leak or bishoy olopman alochona korim tar bisot intellectual property world intellectual property day jihetuke kali celebrate kora observe kora hoisile he particular dintur bishoy ba intellectual property report ami kisu সংখ্যক কথা আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম তাৰ পিছত আছে আমাৰ ডিজিটাল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ ডিপিআই তাৰ পিছত আছে আমাৰ ইছৰোৰ স্যাটেলাইট ৰিমোট সেন্সিং এণ্ড গ্লেচিয়াল লেক ইন হিমালয়াস আৰু তাৰ পিছত আমি দেখা পাইছো ইণ্ডিয়াছ ৰাইজিং এক্সপোৰ্ট কটন yarn fabrics এই সকলোবোৰ আজিৰ most important topic or andarat antargata aru ei gutei blak alochona korar agote apunalokok janai thau je ji hokole ebosor APSC prelims ebosor আপোনালোকে যদি বহিছে এক্সামত তেতিয়া হলে যদি আপোনালোকে পজিটিভ ৰিজাল্ট এক্সপেক্ট কৰিছে তেতিয়া হলে নিশ্চয় আপোনালোকে এটা ক্র্যাশ কোর্স মেইনস রিলেটেড মেইন স্পেসিফিক এটা ক্র্যাশ কোর্সৰ কথা ভাবিব পাৰে আৰু হেহে কম্পিটিশন কেৰে কেৱল আপোনালোকৰ বাবে এটা এক্সক্লুসিভ মেইন স্পেসিফিক ক্র্যাশ কোর্স লৈ আনিছে যত আপোনালোক সকলোৱে PYQ এনালাইসিসৰ উপৰিও বিভিন্ন ধৰণৰ আনসাৰ ৰাইটিং স্ট্ৰেটেজি টিপস এণ্ড ট্ৰিক্স the ways and everything ethics essay কেনেকে ডিল কৰিব লাগে এই সকলোবোৰ স্ট্ৰেটেজি আমাৰ এক্সপাৰ্ট ফেকাল্টিজৰ পৰা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু আমি সকলোৱে জানো যে প্ৰেক্টিস মেক্স আ ম্যান পারফেক্ট অকল স্ট্ৰেটেজি জানিলেই নহব আনসাৰ ৰাইটিং প্ৰেক্টিস কৰাও ইম্পৰ্টেন্ট হে আনসাৰ ৰাইটিং প্ৰেক্টিস কৰিবৰ বাবে আপোনালোকে কম্পিটিশন কেয়াৰৰ মেইনছৰ টেষ্ট সিৰিজ আপোনালোকে জয়েন কৰিব পাৰে সকলোবোৰ অভেইল কৰিবলৈ তলত দিয়া নম্বৰটিত কন্টাক্ট কৰক কামিং বেক টু দা নিউজ পুলিকাত লেক কি কারণে আসলে নিউজত মেইনলি কনসার্ন পুলিকাত লেক আসলে তামিলনাডু আৰু আমাৰ অন্ধ্ৰপ্ৰদেশৰ অন্তৰ্গত আৰু গভৰ্নমেন্টে বৰ্তমান পুলিকাত ওয়েটল্যান্ড সেঞ্চুৱাৰীৰ কিছু অংশ কিছু অঞ্চল ডি নটিফাই কৰিছে নৰমালি পুলিকাত ওয়েটল্যান্ড এণ্ড সেঞ্চুৱাৰীৰ যিমানটো এটা এৰিয়া সেই এৰিয়া কমাই দিয়াৰ নিচিনা এটা কনসাৰ্নৰ সৃষ্টি হৈছে হেহে ৰিসেন্টলি নিউজত আহিছিলে এটা ওভাৰঅল জিওগ্ৰাফিকেল লোকেশন হিচাপে চাব গলে মই অলৰেডি আপোনালোকক কৈছো তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশত আমি পুলিকাত লেক বা পুলিকাত সেঞ্চুৱাৰী আমি পাবলৈ সক্ষম হওঁ তো লোকেশন হিচাপে চাব গলে ভাৰতৰ আপোনালোকে মেপখন যদি চাই এইখিনি অঞ্চলত তামিলনাডুৰ নৰ্থাৰ্ণ পোৰ্শন আৰু অন্ধ্ৰপ্ৰদেশৰ সাউদাৰ্ণ পাৰ্টত আমি পুলিকাত লেক পাওঁ and for your information it is the second largest brackish water ecosystem eta brackish water mane ki brackish water mane eta sauk water ecosystem boli kole ami mainly fresh water ecosystem pau এটা হৈছে আমাৰ মেৰাইন ওয়াটাৰ ইকোসিস্টেম আৰু এটা হৈছে আমাৰ ব্ৰেকিশ ওয়াটাৰ ইকোসিস্টেম ফ্ৰেশ ওয়াটাৰ মানে যত সল্ট কনসেন্ট্ৰেচন একেবাৰে কম 5 পাৰ্টস পাৰ 1000 তকৈ যদি কম 5 parts per 1000 তকৈ যদি কম সল্ট কনসেন্ট্ৰেচন থাকে হেয়া আমি ফ্ৰেশ ওয়াটাৰ ইকোসিস্টেম বুলি কওঁ তাৰ পিছত মেৰাইন ওয়াটাৰ ইকোসিস্টেমত সল্ট কনসেন্ট্ৰেচন আপুনি কিমান পাব 35 ppt 35 parts per 1000 salt concentration pale ami marine water ecosystem boli kau aru brackish water ecosystem ki hoy brackish water ecosystem fresh water aru marine water or majot thake orthat 5 ppt ir pora 35 ppt ir bhitorot ji amar salt concentration marine or nisna khub besi saltio nohoy fresh water nisna ekebare kom salt concentration no nohoy but yes to an extent amar okonman holio salt concentration ami brackish water ecosystem ot pabole hoikhom ho aru bharator second largest brackish water ecosystem boli amak jun ami gom pao eta apnaloke muk comment section ot kindly janabo pare je jodi pulikat lake jodi second largest brackish water ecosystem hoy tene hole the largest brackish water ecosystem bharator largest brackish water ecosystem ki hobo ekebare সহজ উত্তৰটো আপোনালোকে সেই পাৰ্টিকুলাৰ water ecosystem ৰ কথা আপোনালোকে শুনি আহিছে হে পাৰ্টিকুলাৰ লেক টুৰ কথা হৰুৰ পৰা শুনি আহিছে ওয়ান অফ দি মোস্ট ফেমাস আই বিলিভ আপোনালোকে অলপ হলেও আন্দাজ কৰিব পাৰিছে হে উত্তৰটি যদি গম পাইছে তেতিয়া হলে কমেন্ট সেকশনত কমেন্ট ডাউন কৰিবলৈ নাপাহৰিব আৰু কেনেবাকে কোনোবাই যদি এতিয়াও ধৰিব পৰা নাই তেতিয়া হলে গুগল সাৰ্চ কৰি পেলাই আপোনালোকে উত্তৰটি গম পাই পেলাই still comment down কৰিব যাতে আপোনালোকে সদায় মনত ৰাখি থব পাৰে এটা কামিং ব্যাক টু দি পুলিকাত লেক যেহেতুকে ওয়াটাৰ ইকোসিস্টেম আৰু বা লেক ইকোসিস্টেম এনিও আমি গম পাওৱে বায়োডাইভাৰ্সিটি ৰিচ এৰিয়া হয় আৰু চৰাই চিৰিকটি সকলোৰে বাবে এই পাৰ্টিকুলাৰ ওয়াটাৰ ইকোসিস্টেম আমাৰ ওয়াটাৰ ইকোসিস্টেমে বিৰাট ধুনিয়া এটা পৰিবেশ দিবলৈ সক্ষম হয় হেহে আমি বায়োডাইভাৰ্সিটি ৰিচ যেহেতুকে হয়
আমি বায়োডাইভাৰ্চিটি হটস্পট বুলিও কয় এটা বায়োডাইভাৰ্চিটি হটস্পট মানে 36 টা পৃথিৱীৰ বায়োডাইভাৰ্চিটি হটস্পট ৰিজন তাৰে অন্তৰ্গত নহয় দেই ইয়াতে বায়োডাইভাৰ্চিটি হটস্পট মানে কি ইটস আ মেল্টিং পট আপোনালোকে বিভিন্ন ধৰণৰ চৰাই চিৰিকটি অন্যান্য জীৱ-জন্তু বিভিন্ন ধৰণৰ বায়োডাইভাৰ্চিটি ৰিচ এৰিয়া বুলি আমি যেহেতুকে ক'ব পাৰো হেহে পুলিকাট লেকৰ ইম্পৰ্টেন্স বেছি তাৰ উপৰি ওভাৰঅল যদি চাও সেই অঞ্চলত আপোনালোকে ম্যাংগ্ৰোভ প্লান্টেশনস পাবলৈ সক্ষম হ'ব সল্টি ওয়াটাৰ হয় হয়নে ব্ৰেকিশ ওয়াটাৰ যেহেতুকে হয় আমি গম পাওৱে যে ব্ৰেকিশ ওয়াটাৰত আমি কি পাম ব্ৰেকিশ ওয়াটাৰত ম্যাংগ্ৰোভ ভেজিটেশনৰো পৰিমাণ খুব বেছি কোস্টেল এৰিয়াত ম্যাংগ্ৰোভ ভেজিটেশন খুব বেছি আমি দেখা পাওঁ সুন্দৰবনৰ পৰা আদি কৰি একদম গুটেই আমাৰ কোস্টেল এৰিয়াছত গুজৰাটৰ লৈকে আমি ম্যাংগ্ৰোভ ভেজিটেশন আন্দামান এণ্ড নিকোবৰতো ইনক্লুড হৈ আছে আমাৰ ম্যাংগ্ৰোভ ভেজিটেশন হে ম্যাংগ্ৰোভ প্লান্টেশনস খুব প্ৰচুৰ পৰিমাণে আপোনালোকে সেইখিনি অঞ্চলত পাবলৈ সক্ষম হ'ব তাৰ উপৰি আৰু এটা ইম্পৰ্টেন্ট পইণ্ট যি মই আপোনালোকক ক'বলৈ ওলাইছো হেয়া হৈছে ইটস অলসো আ ইকো সেনসিটিভ জোন এটা ইকো সেনসিটিভ জোন বুলি ক'লে আমি কি বুজি পাওঁ ইকো সেনসিটিভ জোন এনেকুৱা এডোখৰ জেগা য'ত কিছু ধৰণৰ ক্ৰিয়া কৰ্ম তাতে প্ৰহিবিট কৰা হয় বাধা দিয়া হয় কেনেকুৱা ধৰণৰ ধৰি লওক আপোনাৰ মাইনিং হাইড্ৰো পাৱাৰ প্ৰজেক্ট মানে ডেম কনষ্ট্ৰাকচন এনেকুৱা ধৰণৰ কিছুমান কাম তাতে বাধা দিয়া হয় কেলে কাৰণ হে এৰিয়াটো বিৰাট সেনসিটিভ হয় এটা ইকো সেনসিটিভ জোনৰ এটা কনভেনশন এটা আছে কনভেনশন অনুযায়ী সাপোজ এইখিনি আপোনাৰ প্ৰটেক্টেড এৰিয়া Protected area বুলি ক'লে আমাৰ ন্যাশনাল পাৰ্ক সমূহ পৰে ওয়াইল্ড লাইফ সেঞ্চুৱাৰিজ সমূহ পৰে ৰিজাৰ্ভ টাইগ কমিউনিটি ৰিজাৰ্ভ কনজাৰভেশন ৰিজাৰ্ভ এনেকুৱাকে ৰিজাৰ্ভছ বোৰ পৰে ওভাৰঅল ধৰি লওক এইখিনি আমাৰ প্ৰটেক্টেড এৰিয়া এখন ন্যাশনাল পাৰ্ক বুলি ধৰক এই ন্যাশনাল পাৰ্কৰ পৰা আপুনি 10 কিলোমিটাৰ ৰেডিয়াস এটা ইমাজিন কৰকচোন 10 কিলোমিটাৰ ৰেডিয়াস এই ন্যাশনাল পাৰ্কখনৰ পৰা 10 কিলোমিটাৰ এই যে ৰেডিয়াসৰ যি এই এৰিয়াটো এই এৰিয়াটোক আমি কি বুলি ক'ব পাৰো এই এৰিয়াটোক আমি ইকো সেনসিটিভ জোন বুলি আমি ক'ব পাৰো কেলে ইকো সেনসিটিভ জোন বুলি কোৱা হয় সেনসিটিভ কাৰণ ন্যাশনাল পাৰ্কৰ এইখিনি আমাৰ এই প্ৰটেক্টেড এৰিয়াৰ এইখিনি আমাৰ কোৰ এৰিয়া হয়নে এটা আপোনালোকে দেখা পাব বহু সময়ত কোৰ এৰিয়াৰ পৰা যিকোনো জীৱ-জন্তু এনেকে ওলাই আহি পেলাই এইখিনি ইকো সেনসিটিভ জোনৰ এই এৰিয়াটো ইহতে ঘুৰাফুৰা কৰি থাকে হেহে এনেকুৱা জেগাত যদি আমি হাই লেভেল কনষ্ট্ৰাকচন কৰো মাইনিং কৰো ডেম কনষ্ট্ৰাকচন কৰো ই আলটিমেটলি আমাৰ প্ৰটেক্টেড এৰিয়া সমূহকে ধ্বংস কৰি পেলাব হেহে ইকো সেনসিটিভ জোন হিচাপে কোৰ এৰিয়াৰ চাৰিওকাষে আমি ইকো সেনসিটিভ জোন হিচাপে আমি 10 কিলোমিটাৰ এটা পাৰ্টিকুলাৰ এৰিয়া আমি কনভেনশন হিচাপে ৰাখি থওঁ আৰু এই গুটেইখিনি বস্তু আমাৰ এনভাইৰনমেন্ট প্ৰটেকচন এক্ট 1986 ৰ আন্ডাৰত ইনক্লুড হৈ আছে মনত ৰাখিব আমাৰ যে এনভাইৰনমেন্ট প্ৰটেকচন এক্ট 1986 এনভাইৰনমেন্ট প্ৰটেকচন এক্ট 1986 এনেকুৱাকে আমাক ইকো সেনসিটিভ জোনৰ বিষয়ে নটিফাই কৰিছে তাৰ উপৰি এই পুলিকাট লেকত আৰু এটা ইম্পৰ্টেন্ট পইণ্ট আমি এটা পাবলৈ সক্ষম হওঁ ফৰ ইয়ৰ ইনফৰমেশ্যন ইট প্লেজ আ ভেৰি ইম্পৰ্টেন্ট ৰোল এজ দি চেন্ট্ৰেল এছিয়ান ফ্লাইৱে ফৰ বাৰ্ডছ এটা মই অলপমান আপোনালোকক দেখুৱাওঁ এই পিকচাৰটো চাওক আমাৰ যিসমূহ পৰিভ্ৰমী চৰাই মাইগ্ৰেটৰী বাৰ্ডছসমূহ আছে এই পৰিভ্ৰমী চৰাইসমূহে বিভিন্ন জেগাই জেগাই তেওঁলোকৰ সিহঁতৰ এটা পাথৱে এটা আছে তেওঁলোকে কোৰ পৰা কেনেকে ব্ৰিডিং গ্ৰাউণ্ড তেওঁলোকে ক'ত ইনিচিয়েলি থাকিব তাৰপিছত সিহঁতে আকৌ ঠাণ্ডা পৰিলে বা কিবা চেঞ্জ হ'লে ৱেডাৰ চেঞ্জ হ'লে তেওঁলোকে কোৰলৈকে যাব তো তেনেকুৱাকে সিহঁতৰ এটা ৱে এটা আছে ৰাস্তা এটা আছে তো তেনেকুৱাকে আমি কেইবাটাও ফ্লাইৱেজ আমি পাবলৈ সক্ষম হওঁ যেনেকে এটা হৈছে চেন্ট্ৰেল এছিয়ান ফ্লাইৱে ইষ্ট এছিয়ান অষ্ট্ৰেলেছিয়ান ফ্লাইৱে আমাৰ আছে ব্লেক মেডিটেৰেনিয়ান সি ফ্লাইৱে আছে এটলান্টিক আছে আমাৰ ফ্লাইৱে পেচিফিক আমেৰিকা আছে মিছিছিপি আমেৰিকা আছে তো মুঠৰ পৰা এনেকুৱাকে আমি ফ্লাইৱেজ কিছুমান পাওঁ তো এয়া চাওক চেন্ট্ৰেল এছিয়ান ফ্লাইৱে এই চেন্ট্ৰেল এছিয়ান ফ্লাইৱে ইয়াতে অকণমান ভাৰতৰ মেপখন দেখিছেনে ধুনীয়াকে গোটেই ভাৰতবৰ্ষখনে আমাৰ চেন্ট্ৰেল এছিয়ান ফ্লাইৱেৰ আণ্ডাৰত পৰেহি ৰাইট তো অৰ্থাৎ ইয়াতে যিসমূহ আমাৰ বাৰ্ডছসমূহ থাকে স্পেচিয়েলি সাইবেৰিয়া ৰাছিয়াৰ অঞ্চলত যিসমূহ চৰাই চিৰিকটি থাকে পৰিভ্ৰমী চৰাই চিৰিকটি সেই অঞ্চলত ঠাণ্ডা দিনত উইণ্টাৰ ছিজনত যেতিয়া খুব বেছি ঠাণ্ডা যেতিয়া হয় তেতিয়া সেই চৰাই চিৰিকটিসমূহে মাইগ্ৰেট কৰে তাৰ পৰা এনেকে মাইগ্ৰেট কৰি আমাৰ এনেকুৱাকে ইণ্ডিয়ালৈ আহে তো পুলিকাট লেক ইজ অলছো আ পাৰ্ট অফ চেন্ট্ৰেল এছিয়ান ফ্লাইৱে আৰু হেহে বৰ্তমান সময়ত যেহেতুকে যিটো নিউজ যে চৰকাৰে ডিনটিফাই কিছু এৰিয়া ডিনটিফাই অৰ্থাৎ কমাবলৈ চেষ্টা কৰি আছে তো অবভিয়াছলি লেক হয় ৱেটলেণ্ড ইকোচিষ্টেমো আছে মেংগ্ৰোভছ আছে ওভাৰঅল যদি এৰিয়া কমি যায়
it will result into imbalance in the ecosystem. Eta problem heyai amar main uddesho hobo lage jate ami poribesh aru prokritir bharsamya bajai rakhibole paru aru poribesh prokritir bharsamya bajai rakhibor babe ami ki koribo laibo ami overall land ecosystem as well as water ecosystem ot eta proper ami maintenance kora usit aru hehe bortoman ek state government or AD notification koribo ulbai prokriyai manuhor mazot kisu পরিমাণে হলেও মানুহৰ মাজত ভয় আৰু সংকাৰ সৃষ্টি কৰা আমি দেখা পাওঁ মুভিং অন টু দ্য নেক্সট টপিক ওয়ার্ল্ড ইন্টেলেকচুয়াল প্রপার্টি ডে যেহেতুকে অলরেডি কৈছোৱে 26 এপ্ৰিল অৰ্থাৎ কালি ওয়ার্ল্ড ইন্টেলেকচুয়াল প্রপার্টি ডে ৰূপে অবজার্ভ কৰা হৈছিলে আৰু এতিয়া প্ৰথমতে কথাটো আহিলে ইন্টেলেকচুয়াল প্ৰপার্টি বুলি ক'লেনো আমি কি বুজি পাওঁ ইন্টেলেকচুয়াল প্ৰপার্টি একদম মই সিম্পল এক্সাম্পলস হিচাপে দিওঁ আপোনালোকে হয়তো পেটেন্টৰ কথা শুনিছে কপিৰাইটছৰ কথা শুনিছে আপোনালোকে হয়নে এইবোৰ কি হয় আলটিমেটলি পেটেন্ট কপিৰাইটছ এনেকুৱা ধৰণৰ যিবিলাক ফিচাৰ্স এইবিলাক আসলতে এইবিলাক কিহৰ বাবে দিয়া হয় আমি যদি কিবা এটা ইনোভেশন যদি কৰো বা ইনোভেটিভ মাইন্ডসেট যদি কাৰোবাৰ থাকে আৰু সেই বস্তু পিওৰলি নিউ ইনোভেটিভ বুলি কৈছে কাৰণে কোনোবাই যদি এনেকুৱা কি কিবা ইনোভেশন কৰে এয়া কেমিক্যালস হক বায়োকেমিক্যালৰ আন্ডাৰ পেটেন্ট পোৱা যায় এতিয়া আজি কিতাপ এখন আপুনি লিখিলে কপিৰাইটছ পাব ট্ৰেডমাৰ্ক তেনেকে থাকে ৰাইট ট্ৰেডমাৰ্ক থাকে তাৰ পিছত জিআই ট্যাগ থাকে তো ওভারঅল চাব গলে এইবিলাক আমাৰ ইন্টেলেকচুয়াল প্ৰপাৰ্টি ৰাইটৰ অন্তৰ্গত এটা চাব গলে এটা যেহেতুকে ইন্টেলেকচুয়াল প্ৰপাৰ্টি মই অলৰেডি যেহেতুকে কলৱে ইন্টেলেকচুয়াল প্ৰপাৰ্টি ৰাইটে কিহৰ কথা কয় মেইনলি ইনোভেশনৰ কথা কয় আৰু ইনোভেশন বুলি কলে অটোমেটিক আমি কি মনত ৰাখিব লাগে আমি আমাৰ মনত অটোমেটিক্যালি আহিব লাগে ক্ৰিয়েটিভিটি কাৰণ ক্ৰিয়েটিভিটি বিনা ইনোভেশন কেতিয়াও নহয় আৰু এই যে ওয়ার্ল্ড ইন্টেলেকচুয়াল প্ৰপাৰ্টি ডে যে প্ৰতি 26 এপ্ৰিল প্ৰতি বছৰে 26 এপ্ৰিলত যে অবজাৰ্ভ কৰা হয় এই অবজাৰ্ভ basically organize কোনে কৰিছে organize কৰা হয় world intellectual property organization ৰ দ্বাৰা WIPO দ্বাৰা মনত ৰাখিব WIPO is the main agency যোনে world intellectual property day প্ৰতি বছৰে 26 এপ্ৰিলৰ দিনাখন observe কৰে আৰু এই বছৰৰ যি আমাৰ এই world intellectual property আমাৰ যি ডে আছিলে world intellectual property day এই world intellectual property day যি থিম সেই থিম আপোনালোকে চাওক IP, intellectual property and the SDGs, building our common future with innovation and creativity. অৰ্থাৎ এবাৰ intellectual property কিহৰ লগত এবাৰ জোৰা লগাইছে sustainable developmental goals. Obvious কথা intellectual property mainly কিহত ফোকাস কৰে আকৌ মই কৈছো innovation creativity এটা obviously আমি এনেকুৱা বস্তু innovation আমি কৰিব লাগিব যি কেতিয়াও আমাৰ overall কেতিয়াও কোনো ধৰণৰ যাতে sustainability harm নকৰে কাৰণ বৰ্তমান যি আমাৰ পৃথিৱীখন যি গতিত চলি আছে প্ৰতিটো ক্ষেত্ৰতে আমি দেখা পাইছো হয় কেতিয়াবা এনভাইৰনমেন্টাল ফ্যাক্টৰছত কম্প্ৰমাইজ হৈ আছে বা ওভাৰঅল আমাৰ পভাৰ্টিৰ নিচিনা ইস্যুস আছে হাংগাৰৰ ইস্যুস আছে বহু ধৰণৰ আমাৰ সমস্যা বৰ্তমান আমি দেখা পাওঁ যাৰ বাবে আমাৰ 17টা সাস্টেইনেবল ডেভেলপমেন্টাল গোলস আমাক দিয়া হৈছে এচিভ কৰিবৰ বাবে যাতে 2030 চনৰ ভিতৰত আমি 17টা সাস্টেইনেবল ডেভেলপমেন্টাল গোলস এচিভ কৰিব পাৰো আৰু যদি কেনেবাকে আইপিৰ দ্বাৰা ইন্টেলেকচুয়াল প্ৰপাৰ্টি ক্ৰিয়েচন বা ক্ৰিয়েটিভিটি বা ইনোভেশনৰ দ্বাৰা যদি আমি এনেকুৱা ধৰণৰ কিছুমান মাইন্ডসেট আমি এনেকুৱা ধৰণৰ কিছুমান মাইন্ডসেট যদি আমি ডেভেলপ কৰিব পাৰো যি আমাৰ এই সাস্টেইনেবল ডেভেলপমেন্টাল গোলস সমূহ আমাক 20 by 2030 কমপ্লিট কৰাত সহায় যদি কৰিব পাৰে সো ইটস আৱাৰ কমন ফিউচাৰ তাৰে বিষয়ে কিছু ধৰণে আলোচনা কৰা হৈছে এতিয়া আহক যেহেতুকে WIPO অলৰেডি মই আপোনালোকক জনালোৱে WIPO প্ৰতি বছৰে ইন্টেলেকচুয়াল প্ৰপাৰ্টি ডে অবজাৰ্ভ কৰে হেহে WIPO নো কি হয় অলপমান WIPOৰ বিষয়ে জানিবলৈ চেষ্টা কৰো WIPO আসলতে ইউনাইটেড নেশনছৰ আন্ডাৰতে এটা স্পেশাল এজেন্সি বুলি ক'ব পাৰে আৰু এই স্পেশাল এজেন্সিৰ আন্ডাৰতে আপোনালোকে obviously যেহেতুকে WIPOৰ মেইন এম হৈছে ইন্টেলেকচুয়াল প্ৰপাৰ্টিক ইম্পৰ্টেন্স দিয়া এটা হে WIPOৰ আন্ডাৰতে আমি 26টা ইন্টাৰনেশনাল ট্ৰিটি সাইন আমি WIPOৰ আন্ডাৰতে পাবলৈ সক্ষম হওঁ এটা WIPOৰ হেডকোৱাৰ্টাৰ ক'ত WIPOৰ হেডকোৱাৰ্টাৰ সদায় মনত ৰাখিব জেনেভা সুইজাৰলেণ্ড ঠিক আছে এন্ড এটো এটা প্ৰসেস বুলি নকওঁ এটো এটা কি বুলি কম আপোনালোকে যদি ইন্টাৰনেশনাল অৰ্গানাইজেশনছ সমূহ যদি পঢ়ে ম্যাক্সিমাম আপোনালোকে
headquarters সমূহ Switzerland, Sweden, New York, এনেকুৱাবোৰ জাগাতে পাব. There are very few international organizations যাৰ headquarter ভাৰতত. এতিয়া মোক আপোনালোকে আৰু এটা কথা জনাব লাগে, comment sectionত comment কৰিবলৈ নাপাহৰিব, যে এনেকুৱা এটা international organizationৰ নাম কওক যিয়ে প্ৰথমবাৰৰ বাবে ভাৰতত headquarter স্থাপন কৰা হয়. মই repeat কৰিছো প্ৰশ্নটো. Name an international organization whose headquarter was first established in India. একেবাৰে সহজ answer উত্তৰ দিপালে comment sectionত kindly comment কৰিব. এতিয়া ভাৰতৰ যদি status চাওঁ WIPOৰ member 1975 তে ভাৰত WIPOৰ member ৰূপে আমাৰ WIPOৰ হৈতে আছে. আৰু এই যি WIPOৰ যি creation a particular international organization টো কেনেকে হঠাতে ফৰ্ম হল আসলতে ইয়াৰ আৰত 1883 তে WIPO ফৰ্ম হৈছিলে কিহৰ আন্ডাৰত আন্ডাৰ পেৰিছ কনভেনশন এতিয়া আমাৰ ইন্টেলেকচুৱেল প্ৰপাৰ্টিৰ আন্ডাৰত কেইবাটাও ট্ৰিটি আছে ঠিক আছে কেইবাটাও ট্ৰিটি আছে সেই ট্ৰিটিৰ ভিতৰতে এটা পেৰিছ কনভেনশন এটা ইটস ওয়ান অফ দি ফাৰ্স্ট ট্ৰিটি বুলি আমি ক'ব পাৰো ঠিক আছে ইটস ওয়ান অফ দি ফাৰ্স্ট ট্ৰিটি আৰু সেই ট্ৰিটিতে আমি দেখা পাওঁ যে আমাৰ WIPO অৰিজিনেট হয় ঠিক আছে WIPOৰ অৰিজিনেট হোৱা আমি দেখা পাওঁ এটা যেহেতু WIPO আছে আইপিৰ কথা আহিছে তো WIPOৰ কাম কি WIPO মেইনলি ইন্টেলেকচুৱেল প্ৰপাৰ্টিৰ লগত জড়িত যিখিনি ইট প্ৰমোটস আইপি ঠিক আছে ইট প্ৰমোটস ইন্টেলেকচুৱেল প্ৰপাৰ্টি সলিউশনস obviously যিমান বেছি ইনোভেশন আহিব যিমান বেছি ক্ৰিয়েটিভিটি আহিব হিমান বেছি আমাৰ ইকোনমিক গ্ৰোথৰ কথা আমি ভাবিব পাৰিম আমাৰ ইকোনমিত এটা প্ৰপাৰ গ্ৰোথ এটা আমি ভাবিব পাৰিম আৰু ইকোনমিক গ্ৰোথ হোৱা মানে overall আমাৰ সমাজতো এটা গ্ৰোথ হোৱা সমাজতো ডেভেলপমেন্ট হোৱা বুলি ক'ব পাৰো আৰু আমাৰ সোসাইটিৰ ওয়েলফেয়াৰ হোৱা বুলি আমি at least to an extent society welfare or babe economic growth tremendously important then hale sao kiman necessary intellectual property economic growth social welfare ei hokolu bostu itur andur logot relate hoy ase aru definitely protection of intellectual property is also very important karon bohu homoyt ami dekha pao bahut onno bahira desh ba company ahi pela amar intellectual property rights somu amar violate koribole process ta cholai eta innovation ba creativity jeta enuka ta problem আহি যায় ডেফিনেটলি কৰবাত নহয় কৰবাত সমস্যাৰ সৃষ্টি হোৱাটো স্বাভাৱিক কথা হিহে এই সকলোবোৰ বস্তুৰ লগত জড়িত কিছুমান অৱেৰনেস সজাগতাও সৃষ্টি কৰাটো হৈছে আমাৰ WIPOৰ এটা মূল কাৰণ মুভিং অন টু দ্য নেক্সট নিউজ DPI ডিজিটাল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ বৰ্তমান ডিজিটাল ইণ্ডিয়াৰ কথা খুব আমি আলোচনা কৰো হয়নে ডিজিটাল ইণ্ডিয়া বা ডিজিটাল ভাৰত এই ডিজিটাল ইণ্ডিয়াৰ ওপৰত যদি আপোনালোকৰ কিবা লিখিবলগীয়া থাকে আনসাৰ ৰাইটিংত হওক বা যদি হওক আপোনালোকে ইয়াৰ কথাও মেনশন কৰিব নিশ্চয় আপোনালোকে মেনশন কৰিব পাৰিব এটা নিউজত নো কি কাৰণে আহিছিলে নিউজত এই কাৰণে আহিছে যে আমাৰ জন UN জেনাৰেল এছেম্বলিৰ প্ৰেসিডেন্ট তেখেতৰ নাম হৈছে ডেনিছ ফ্ৰেন্সিছ ওকে মনত ৰাখিব আমাৰ যি ইউনাইটেড নেশ্যনৰ জেনাৰেল এছেম্বলি হয় UNGA ইউনাইটেড নেশ্যনছৰ জেনাৰেল এছেম্বলিৰ জন প্ৰেসিডেন্ট তেখেতৰ নাম হৈছে ডেনিছ ফ্ৰেন্সিছ তেখেতে কি কৈছে তেখেতে ইন্ডিয়া এক্সাম্পল হিচাপে সেটআপ কৰিছে যে ইন্ডিয়াত যি বৰ্তমান ডিজিটালাইজেশন হ'ব ধৰিছে অৰ্থাৎ ডিজিটাল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ এটা সেটআপ হ'ব ধৰিছে আমাৰ জনতাৰ বাবে সাধাৰণ ৰাইজৰ বাবে যি এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ডিজিটালাইজেশনৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ সেট আপ হ'ব ধৰিছে সেই ইনফ্ৰাষ্ট্ৰাকচাৰে কেনে ধৰণৰ সহায় কৰিছে সেই ইনফ্ৰাষ্ট্ৰাকচাৰে আমাৰ সমাজত এটা বিৰাট ডাঙৰ এটা ট্ৰান্সফৰমেশন আনাত সহায় কৰিছে আৰু আমাৰ সমাজখন বৰ্তমান আগবাঢ়িও যাব ধৰিছে এই বস্তুটো UNGAৰ প্ৰেসিডেন্ট ডেনিছ ফ্ৰেন্সিছে কয় আৰু obviously এই ডিজিটাল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হোৱাৰ লগালগ আমাৰ কি হৈছে আমাৰ মানুহে সকলো ৰাইজে ইকুৱেল অপৰচুনিটি বৰ্তমান সময়ত ইকুৱেল অপৰচুনিটি পাবলৈ সক্ষম হৈছে এনেকুৱা ধৰণৰ বহুত পজিটিভ এসপেক্টস আমি DPI ডিজিটাল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰৰ দ্বাৰা পাবলৈ সক্ষম হৈছো এটা ইন সিম্পল যদি কোনোবাই আপোনাক খুধে যে DPI বুলি কলেনো কি বুজিব DPI বুলি কলে কি হয় DPI is nothing but a platform হয়নে এটা ডিজিটালাইজড প্ল্যাটফৰ্ম এটা যত আপুনি সব ধৰণৰ ডিজিটালাইজ ওয়াৰ্ল্ডৰ কামসমূহ আপুনি কৰিব পাৰিব যদি আপোনাৰ পেমেন্ট কৰিব আছে আপুনি পেমেন্ট কৰিব পাৰিব যদি আপুনি আপোনাৰ নিজৰ কিবা আইডেন্টিফিকেশনৰ লগত ৰিলেটেড ডিজিটাল আইডেন্টিফিকেশনৰ কাম আছে আপুনি তেতিয়াও কৰিব পাৰিব আপোনাৰ যদি ডেটা এক্সচেঞ্জ কৰিবলগীয়া আছে তেতিয়াও পাৰিব তো ওভাৰঅল ইটস আ প্ল্যাটফৰ্ম একদম সাধাৰণ ভাষাত ক'ব গ'লে এটা প্ল্যাটফৰ্ম যোনে সকলো ধৰণৰ ডিজিটাল কেছেসমূহ ডিজিটাল যিমান ব্লক ইস্যুজ বুলি নকওঁ
ডিজিটেল যিবিলাক আমাৰ কেৰেক্টাৰিষ্টিক্স আছে গোটেইবিলাক আল্টিমেটলি সেই প্লেটফৰ্মৰ দ্বাৰা আমি কৰিবলৈ সক্ষম হওঁ তেতিয়া যিমান ডিজিটেলাইজেশ্যন হ'ব আমাৰ দেশত যিমান বেছি ডিজিটেলাইজেশ্যন হ'ব তেতিয়া কি হ'ব সিমান সোনকালে একোটা প্ৰচেছ যি আগতে টাইম কনজিউমিং প্ৰচেছ আছিলে টাইম টেকিং প্ৰচেছ আছিলে সেই টাইম টেকিং প্ৰচেছ লাহেকৈ কমি আহিব আৰু যি আমাৰ এচেঞ্চিয়েল চাৰ্ভিচ যিকোনো এটা বস্তু আজি যদি আমি ডেলিভাৰ কৰিবলগীয়া থাকে সেই বস্তুটো বহু সোনকালে এটা কালিও আমি বস্তু এটা কভাৰ আপ কৰিছিলোঁ RBIৰ ইনোভেশ্যন হাব নাবাৰ্ড আৰু RBIৰ ইনোভেশ্যন হাবৰ মাজত যি এটা ডিজিটেলাইজড এটা যি এমালগেমেশ্যন হ'বলৈ ওলাইছে অবভিয়াছলি তাৰে এক্সাম্পলো আপোনালোকে ভাবি চাওকচোন একেই কথা আল্টিমেটলি ডিজিটেল ইনক্লুশ্যন যিহেতুকে বৰ্তমান হ'ব ধৰিছে ক'ত আমাৰ টাৰ্ণ এৰাউণ্ড টাইম এতিয়া লোন পাবৰ কাৰণে আমাৰ কৃষক ৰাইজে যদি লোন পাব লাগে আগতে লোন পাবৰ কাৰণে কমেও 3 পৰা 4 সপ্তাহ লাগি যায় যিটো কাম আজিৰ ডেটত ডিজিটেলাইজ হোৱাৰ লগে লগে 5 মিনিটতে সেই কামটো হৈ গৈছে মই যোৱাকালি অলৰেডি NMSত আপোনালোকক জনাইছোৱে সেয়েহে বৰ্তমান এই যদি ডিজিটেল DPI যদি আমাৰ তাত ইম্প্ৰুভাইজ হৈ যায় ডিজিটেল ইনক্লুশ্যন যিমান বাঢ়িব অট'মেটিকেলি টাইম কনজাম্পশ্যন কমিব মানুহৰ লাইফষ্টাইল ভাল হ'ব আৰু এনেকুৱাকৈ লাহে 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 অকল ইকনমিক গ্ৰ'থহে নহয় অভাৰঅল আমাৰ ডেভেলপমেণ্টো আমি পাবলৈ সক্ষম হ'ম তো DPIৰ কিছুমান কেৰেক্টাৰিষ্টিক্স আছে DPIক মেইনলি আমি তিনিটা ফাউণ্ডেশ্যন পিলাৰ বুলি আমি ক'ব পাৰোঁ এটা হৈছে DPIৰ আমাৰ ফ্ল' অফ পিপলৰ প্ৰয়োজন ঠিক আছে ফ্ল' অফ পিপল থ্ৰু আ ডিজিটেল ID চিষ্টেম প্ৰথমতে ছেকেণ্ডত কি হ'ব লাগে ফ্ল' অফ মানি হ'ব লাগে ঠিক আছে ফাষ্ট পেমেণ্ট চিষ্টেমৰ মাধ্যমেৰে আৰু তাৰপিছত ফ্ল' অফ ইনফৰ্মেশ্যন এণ্ড ডেফিনেটলি ৰিয়েল ইনফৰ্মেশ্যন ঠিক আছে তো এই তিনিটা হৈছে ফাউণ্ডেশ্যন DPIৰ ইক'চিষ্টেমৰ ফাউণ্ডেশ্যন আকৌ কৈছোঁ পিপল মানি আৰু ইনফৰ্মেশ্যন PIM বুলি মনত ৰাখি থব PIM people information money ঠিক আছে flow of people flow of information flow of money এটা ভাৰতত আমাৰ যেটো ইন্ডিয়া স্টেক কি হয় ইন্ডিয়া স্টেক বেসিক্যালি আপোনালোকে হয়তো সিটিজেন স্টেকৰ কথা শুনিছে হে সিটিজেন স্টেক বা ইন্ডিয়া স্টেক ইটস আ ডিজিটাল প্ল্যাটফৰ্মে হয় একেই কথা ইটস আ ডিজিটাল প্ল্যাটফৰ্ম যোনে গভৰ্নমেণ্ট হওক বিজনেছ হওক ষ্টাৰ্টআপছ সমূহক হওক সকলোকে এটা প্ল্যাটফৰ্ম দিছে যিমান যি বৰ্তমান আমাৰ ভাৰতত যিবোৰ সমস্যা যি আমাৰ বৰ্তমান এক্সিষ্টিং সমস্যাসমূহ ধুনীয়াকৈ সলভ আউট কৰিবৰ কাৰণে আমি এটা ডিজিটেলাইজ প্ল্যাটফৰ্ম এটা আমি স্থাপন কৰিছো হেয়াই হৈছে আমাৰ ইন্ডিয়া স্টেক সো ইটস আ API এপ্লিকেশন প্ৰগ্ৰামিং ইন্টাৰফেস আমি API সমূহ কিমান আমি প্ৰতিটো আজিকালি অলমোস্ট এভৰি নাও এণ্ড দেন আমি API ৰ মাধ্যমেৰে আমি চলি আছো হয়নে তো যাতে ইউনিক ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ এটা যদি যাতে বনাব পৰা যায় ক্যাশলেস সার্ভিস কৰিবৰ বাবে পেপাৰলেস ক্যাশলেস ইকনমিৰ বাবে আমি ভালদৰে জাস্ট ডিজিটেল মাধ্যমেৰে ফিউ মিনিটছতে যাতে আমাৰ কাম এটা হৈ যায় তাৰ বাবে এটা প্ৰপাৰ প্ল্যাটফৰ্ম দিয়ে আমাক ইন্ডিয়া স্টেকে আৰু ইন্ডিয়া স্টেকৰ সহায়ত ভাৰত প্ৰথমখন কান্ট্ৰি হিচাপে প্ৰথমখন দেশ ৰূপে পৰিণত হৈছে যোনে এই DPIৰ যি তিনটা ফাউণ্ডেশ্যনাল ষ্টেপ বুলি মই কৈছিলো কি আছিল PIM হয়নে এই PIM এই তিনটা ফাউণ্ডেশ্যন এচিভ কৰিবলৈ সক্ষম হৈছে ইমাজিন কৰক ইণ্ডিয়া ইজ লিটাৰেলি ৰাইজিং হাই ইন দ্য পইণ্ট অফ ডিজিটেলাইজেশ্যন কেনেকে এটা তিনটা কি কৈছিলো ফ্লো অফ পিপল ফ্লো অফ ইনফৰ্মেশ্যন ফ্লো অফ মানি কৈছিলো এই তিনটা আছিল আমাৰ পিলাৰ বা তিনটা ফাউণ্ডেশ্যন তো আল্টিমেটলি পিপল হাউ কেনেকে ফ্লো অফ পিপল থ্ৰু দ্য হেল্প অফ ডিজিটেল আইডেন্টিটি বা আমি আধাৰ বুলি কওঁ তাৰপিছত ফ্লো অফ মানি কেনেকে আমাৰ UPI ৰ মাধ্যমেৰে তাৰপিছত ফ্লো অফ ইনফৰ্মেশ্যন আমাৰ যি ডেটা এম্পাৱাৰমেণ্ট প্ৰটেকশ্যন আৰ্কিটেকচাৰ আছে ডেপাৰ মাধ্যমেৰে সো ইন্ডিয়া স্টেকত আমি এই তিনিওটা পিলাৰ পাবলৈ সক্ষম হৈছো আৰু আধাৰ UPI ডেপা যেহেতুকে ইন্ডিয়া স্টেকত ইনক্লুডেড হৈ আছে ইন্ডিয়া বিকেম দ্য ফাৰ্ষ্ট কান্ট্ৰি যোনে এই DPI তিনিওটা ফাউণ্ডেশ্যনাল ষ্ট্ৰাকচাৰ বনাবলৈ সক্ষম হৈছে কিন্তু বৰ্তমান ইমানখিনি পজিটিভ এসপেক্ট থকা সত্ত্বেও দেয়াৰ আৰ সাম চ্যালেঞ্জেস অবভিয়াসলি ডিজিটাল যেহেতুকে হয় ডিজিটালাইজ মাধ্যমতো ডেফিনেটলি কিছুমান চ্যালেঞ্জেস আৰু ইস্যুস থাকিবই আজিও আমাৰ ইন্ডিয়া যেহেতুকে ডেভেলপিং নেশ্যন এতিয়াও আপোনালোকে যদি গ্ৰাম্য অঞ্চলত যদি যায় তেতিয়াও আপোনালোকে দেখা পাব বৰ্তমান ইনফ্ৰাষ্ট্ৰাকচাৰৰ এতিয়াও বহু সংখ্যক গাঁৱে ভূঞে ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱ এতিয়া ডিজিটেল মাধ্যমেৰে যদি আপুনি যিকোনো কাম কাজ যদি কৰিব লাগে সি লাগে লোন লোৱা হওক সি লাগে আপোনাৰ পইচা পাতিৰ লেনদেন হওক বা যিকোনো কামেই আপুনি যদি কৰে তাৰ কাৰণে আপোনাক কি লাগিব এটলিষ্ট
ফোন স্মাৰ্টফোন এটা লাগিব হয়নে কিন্তু এনেকুৱা বহু এনেকুৱাকে গাঁও আপোনালোকে দেখা পাব ৰিমোট এৰিয়াত য'ত এতিয়াও এক্সেছ টু ইনফ্ৰাষ্ট্ৰাকচাৰ আমি পাবলৈ সক্ষম হোৱা নাই তাৰ উপৰি এটা বিৰাট ডাঙৰ সমস্যা সেয়া হৈছে ডিজিটেল ডিভাইড যিহেতুকে এটা চাম লোকে এতিয়াও ডিজিটেলাইজড এই এৰাটোৰ এক্সেছ পোৱা নাই সেয়েহে this is resulting into a large huge digital divide june ei gutei bilakor access ji hokol luke amar nisna manhe jone access pai goisu we are moving to a different stage aru jone puwa nai teoluk etiao korbat nohoy korbat teoluk hei jagate rois goise aru bortoman পৃথিৱীখন বেলেগ দুনিয়াত আগবাঢ়ি গৈছে তো it's creating a digital divide hey digital divide korbat nohoy korbat ami amar family r majoto ami pau right amar parents ba amar grandparents jone ei gutei digital infrastructure or logot teoluk acquainted nohoy teoluk iman teolukor babe easy going process nohoy to ami teolukor aru amar majote ei digital divide eta pau right affordability nisna proshno ata ahi jay jehetuke there are mo already koiswe jehetuke kisu gawe bhuye bortoman এনেকুৱাকে ইনফ্ৰাষ্ট্ৰাকচাৰ নাই কেলে নাই কাৰণ হয়তো তেওঁলোকে এফৰ্ড কৰিব নোৱাৰে তেওঁলোকে সেই যেনে তেনে 2 সাজ বা 3 সাজ ভাত খাব পৰাটোৱে তেওঁলোকৰ ডাঙৰ কথা তেওঁলোকে এফৰ্ড কৰিব নোৱাৰে তাৰ উপৰি আহে আমাৰ ল্যাঙ্গুৱেজ এণ্ড কন্টেন্ট ব্যাৰিয়াৰ এটো এটা বিৰাট ডাঙৰ এটা প্ৰবলেম যত আমাৰ ম্যাক্সিমাম ইনফৰমেশন আমি কিহত দেখা পাওঁ হয় ইংলিশত থাকে আৰু নহলে আমাৰ হিন্দীত থাকে একেবাৰে আপুনি খিলঞ্জিয়া লোকসকলৰ গাঁৱে ভুয়ে যদি খিলঞ্জিয়া লোকসকলৰ গাঁৱে ভুয়ে যদি আপুনি ভিতৰুৱা গাঁৱত যদি আপুনি হুমাই যায় নেসেসাৰি নহয় প্ৰথম কথাটো ইংলিশ ইজ আ ল্যাঙ্গুৱেজ অফ এ লাইট ইংলিশ ভাষা যে সবে জানিব সেই কথাটো আমি হেতু আমি এক্সপেক্ট কৰিব নোৱাৰো নেক্সট যদি হিন্দীৰ কথা যদি আমি কওঁ হিন্দীটো ইস্যুজ পাও বহু সংখ্যক লোকে স্পেশালি সাউথ ইন্ডিয়াত তো হিন্দীৰ লগত ইস্যুজ আছে আৰু আমাৰো বহু গাঁৱে ভুয়ে বহু লোকে গাঁৱে ভুয়ে বহু লোকে এতিয়াও হিন্দী ভাষাৰ হৈতে কমফৰ্টেবল নহয় তো ল্যাঙ্গুৱেজ ব্যাৰিয়াৰ কন্টেন্ট ব্যাৰিয়াৰতে যদি ভাষা বুজি নাপায় ভাষা বুজি পোৱাত অসুবিধা হয় অটোমেটিক্যালি দেশতনো কি চলি আছে কেনেকুৱা ধৰণৰ কন্টেন্ট আহি আছে কৰাপশন হৈ আছে নাই কোড সুনামি আহিল কোড কি আহিল একো ইনফৰমেশনে নাপাব হয়নে ফিজিক্যাল এণ্ড কগনিটিভ ডিসএবিলিটিজ হেতু এটা আছে যি সকল যাৰ এনেকুৱা ধৰণৰ ডিসএবিলিটিজ আছে তেওঁলোকৰ বাবে এটা ডাঙৰ সমস্যা ডিজিটেল মাধ্যমেৰে তো তেওঁলোকে আগবাঢ়ি যাব নোৱাৰিব প্ৰাইভেসি এণ্ড ফিজিক্যাল কনসাৰ্ন যেহেতুকে ডিজিটেলাইজ হোৱা মানে সিকিউৰিটি কনসেপ্টটো আহিয়ে যায় হ্যাকিং এণ্ড অল হেড এনেকুৱা ধৰণৰ সমস্যা আহিয়ে যায় আৰু সকলোবোৰ বস্তু আজিৰ ডেটত হ্যাকিঙৰ হেকাৰণে হ্যাকিঙৰ ইনষ্টেন্সেসও বহুত বাঢ়ি গৈছে হ্যাকিঙৰ মাত্ৰাও বহুত বাঢ়ি গৈছে আৰু হ্যাকিং হোৱাৰ লগে লগে আকৌ সেই ডেটাসমূহ ৰিট্ৰাইভ কৰিব পাৰিম নোৱাৰিম বহুত ধৰণৰ প্ৰশ্নৰ উত্থাপন হয় সেয়ে এনেবোৰ চ্যালেঞ্জেস বহুত চ্যালেঞ্জেস আছে যিসমূহ চ্যালেঞ্জ আমি ভৱিষ্যতলৈ আমি ট্যাকল কৰিব লাগিব আমি এড্ৰেছ কৰি পেলাই আমি এই সমস্যাসমূহ ট্যাকল কৰিবলৈ চেষ্টা কৰিব লাগিব কিন্তু এই চ্যালেঞ্জেসমূহ থাকা সত্ত্বেও আমি এটা বস্তু গম পাইছো যে বৰ্তমান সময়ত ডিজিটেলাইজেশনে হসাকৈ আমাক খুব সুন্দৰভাৱে আগবাঢ়ি লৈ যোৱাত সহায় কৰিছে এটা আমি এচিভমেন্ট ৰূপে যদি চাও ইণ্ডিয়াৰ যি আমাৰ এই ডিপিআই মডেল ইণ্ডিয়া ষ্টেক বুলি যাক কৈছো এই ইণ্ডিয়া ষ্টেকৰ দ্বাৰা 80% ফাইনান্সিয়াল ইনক্লুজন আমি পাবলে সক্ষম হৈছো তেনেহলে ইমাজিন কৰক দিস ইজ দা সাকসেস ৰেশিও অফ ইণ্ডিয়া হয়নে ইণ্ডিয়া ষ্টেকৰ কথা যেহেতুকে কৈছো অবভিয়াসলি হি সিমিলাৰ সিটিজেন ষ্টেক একে ধৰণৰ মডেল আমি সিটিজেন ষ্টেক আমি লৈ আনিব পাৰো জুনে যি আলটিমেটলি আমাৰ যি গ্লোবাল সাউথ বুলি ক'লে আমি কি বুজো ডেভেলপিং নেশন সমূহ গ্লোবাল সাউথৰ অন্তৰ্গত ইনক্লুড কৰা হয় এটা গ্লোবাল সাউথত যিসমূহ ডেভেলপিং নেশন সমূহ আছে স্পেসিফিক্যালি যিসমূহ ভালনাৰেবল কমিউনিটি আছে হে ভালনাৰেবল কমিউনিটি সকলে কি কৰিব পাৰে হে তাতে যদি আমি ডিজিটেলাইজেশন যদি লৈ আনো তেওঁলোকৰ বাবে কিছু পৰিমাণে হলেও এটা ৰেহাই পায় বুলি আমি ক'ব পাৰো আৰু অবভিয়াসলি মই অলপ আগতে কৈছোৱে এই গোটেই বস্তুটো খুব affordable accessible digitalization is affordable accessible আৰু আমাৰ যি UN development program ৰ যোন administrator Akim Steiner কি কৈছে now India has become a global leader in harnessing technology কাৰণ আমি দেখা পাইছো ৰিসেন্ট ডেটা অনুযায়ী ডিপিআই মাধ্যমেৰে ভাৰতে কেনেকৈ 80% ফাইনান্সিয়াল ইনক্লুজন কৰিবলৈ সক্ষম হৈছে হয় না India has really become a global leader right aru hehe we should always remember that we are not just users we are digital citizens and we should use each and everything in a judicious manner aru এই গুটেইখিনি থকা সত্ত্বেও যেহেতুকে অলপ আগতে মই চ্যালেঞ্জেছৰ কথা কলো এইবিলাক ফেক্টস এণ্ড ইনফৰমেশনস এই ডেটা সমূহ আপোনালোকে
মেইনছ আনসাৰ ৰাইটিঙত কেতিয়াবা ব্যৱহাৰ কৰিব পাৰিব আৰু এটা পৃথিৱীজুৰি আপোনালোকে যদি চাই পৃথিৱীজুৰি এতিয়াও 37% worldৰ population have never ever used the internet তো এনেকুৱা ধৰণৰ কেছত অলপমান অসুবিধা সৃষ্টি হয় but otherwise DPI is something which is really excellent procedure for uplifting ourselves তাৰপিছত moving on to the next topic here হৈছে ইছৰোৰ যে স্যাটেলাইট ৰিমোট সেন্সিং স্যাটেলাইটে হিমালয়ৰ যে গ্লেচিয়াৰ লেক তাৰ ওপৰত কিছুমান আমাক তথ্য দিবলৈ সক্ষম হৈছে কি কৈছে ইছৰোই ডেটা কিছুমান ৰিলিজ কৰিছে এনালাইসিস কৰি পেলাই কিছুমান ডেটা ৰিলিজ কৰিছে আৰু সেই ডেটা অনুযায়ী আমি কি পাইছো ডেটা অনুযায়ী আমাক জনোৱা হৈছে যে যিসমূহ গ্লেচিয়াৰ লেক আছে গ্লেচিয়াৰ লেক মানে কি গ্লেচিয়াৰ্স বুৰ মেল্ট হৈ পেলাই গ্লেচিয়াৰ্স আগতে ধৰক এবোৰ গ্লেচিয়াৰ্স আসলে বৰ্তমান গলি যোৱাৰ লগে লগে কি হ'ব গলি যোৱাৰ লগে লগে পানীৰ পৰিমাণ বাঢ়ি যাব তো লেকবোৰ যে আছে সেই লেকৰ extensive লেকৰ হে এৰিয়া বাঢ়ি যাব এক্সপান্ড হ'ব এক্স্যাক্টলি হে ডেটাটোৱে আমাক জনোৱা হৈছে যে ইছৰোৰ দ্বাৰা যি ৰিসেন্ট ৰিপোৰ্ট বুলি নকও স্পেস ডেটা যি পাবলিশ হৈছে সেই স্পেস ডেটা অনুযায়ী গ্লেচিয়াৰ লেকৰ এৰিয়া বৃদ্ধি পাইছে গ্লেচিয়াৰ লেকসমূহ এক্সপান্ড হ'ব ধৰিছে কোট হিমালয়ান ৰিভাৰ বেচিন বুলি কলে আমাৰ কি মনলৈ আহে হিমালয়ান অৰিজিনেটিং ৰিভাৰ্স বুলি কলে গংগা ব্ৰহ্মপুত্ৰ ইন্দাস এইবিলাক হৈছে আমাৰ হিমালয়ান অৰিজিনেটিং ৰিভাৰ্স আৰু সেই তেনেকুৱা ধৰণৰ কি আমি গ্লেচিয়াৰ লেকসমূহৰ এক্সপানশনো আমি দেখা পাবলৈ সক্ষম হৈছো আৰু যেহেতুকে এক্সপানশন যেহেতুকে হৈছে এনেকুৱাকে ডেটা কিছুমান আপোনালোকক দিয়া গৈছে যে যিমানটা 676 টা টোটাল গ্লেচিয়াৰ লেকৰ ভিতৰত 130 টা আমি ভাৰততে পাওঁ 65 টা ইন্দাসৰ হয় 7 টা গংগাৰ হয় 58 টা ব্ৰহ্মপুত্ৰৰ হয় ঠিক আছে আৰু এতিয়া যে আপোনালোকে ধৰিব পাৰিছে নে এই যে গ্লেচিয়াৰ সমুছে গলি আছে গ্লেচিয়াৰ লেক সে এক্সপান্ড হৈ গৈ আছে কেলে বৰফসমূহ গলিছে কেলে গ্লেচিয়াৰ সমূহ গলিছে অবভিয়াসলি ইমিডিয়েট ৰিঅ্যাকশন আপোনালোকে গম পাবই লাগে কেলে গলিছে গোলকীয় উষ্ণতাৰ বাবে গলিছে গ্লোবাল ওয়াৰ্মিংৰ বাবে গলিছে হয়নে এটা এই গ্লেচিয়াৰ লেকসমূহনো কেনেকে ফৰ্ম হয় তাৰ বিষয়ে আমি অলপ জানিব লাগে একদম সিম্পল আপোনালোকে মনত পেলাও আপোনালোকে জাস্ট ইমাজিন কৰিবলৈ অলপমান চেষ্টা কৰক গ্লেচিয়াৰ্স মানে কি আল্টিমেটলি গোটেই বৰফ গ্লেচিয়াৰ্স বিলাক যেতিয়া মুভ কৰে তেতিয়া কিহতে যেতিয়া একদম ওপৰৰ পৰা এনেকে পাহাৰ যেতিয়া এনেকে মাউন্টেইনছৰ পৰা এনেকে মুভ কৰিব তেতিয়া কি হ'ব ঘৰখন হ'ব ঘহনি খাই পেলাই অৰ্থাৎ ইৰোশন হৈ পেলাই তেতিয়া হিহঁতে এনেকুৱাকে ডিপ্ৰেছন কিছুমান গাত কিছুমান হিহঁতে বনাই যায় হয়নে কাৰণ অবভিয়াসলি দে আৰ হিহঁতৰ weight আছে আৰু হিহঁতে যেনেকে যে এটা স্পিডত আৰু এটা ফোৰ্সত যেতিয়া হিহঁতে এনেকে ইৰোড কৰিব তেতিয়া কি হ'ব ডাঙৰ ডিপ্ৰেছনছ কিছুমান আমি দেখা পাওঁ আৰু তাৰ পিছত সেই ডিপ্ৰেছনছ বিলাক তেনেকৈ থাকে কিন্তু পিছলে যেতিয়া গ্লেচিয়াৰ্স বিলাক গলি যাব তেতিয়া কি হয় সেই গলি পেলে পানী হৈ যায় আৰু হেয়াই তেনেকৈ গ্লেচিয়াৰ লেকৰ সৃষ্টি হোৱা বুলি আমি ক'ব পাৰো এতিয়া ইছৰোই কেইবাটাও আমাক এনেকে কেটেগৰী দি দিছে যে গ্লেচিয়াৰ লেকসমূহ কেনেকুৱা ধৰণৰ হয় কিছুমানক মৰেইন ডেম আইচ ডেম থাকে ইৰোশন বেস থাকে তেনেকুৱাকে আপোনালোকে চাওক এনেকুৱাকে কেইবাটাও দেৰ আৰ ডিফাৰেন্ট টাইপস মই অলৰেডি কৈছে মৰেইন ডেম আছে আমাৰ আইচ ডেম আছে এনেকুৱাকে আমাৰ বিভিন্ন ধৰণৰ গ্লেচিয়াৰ লেক আছে এয়া যেহেতুকে এক্সটেন্সিভলি জিওগ্ৰাফিত কভাৰ আপ কৰা হয় তেনেহলে মই আপোনালোকক খুদিব বিচাৰো যে আপোনালোকে এই ডিফাৰেন্ট টাইপস অফ গ্লেচিয়াৰ লেকছৰ ওপৰত যদি আপোনালোকে ভিডিও যদি বিচাৰে তেতিয়া হলেও কমেন্ট সেকশনত কমেন্ট ডাউন কৰিবলৈ নেপাহৰিব ডেফিনেটলি কম্পিটিশন কেয়াৰৰ দ্বাৰা আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিও এটা আপোনালোকে পাই যাব যদিহে আপোনালোকে কিনো হয় মৰিন ডেম লেক কিনো হয় আইচ ডেম লেক সকলোবোৰৰ আইডিয়াছ আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু যেহেতুকে আমাক স্যাটেলাইটছে ডেটা আমাক দিছে হেহে স্যাটেলাইটৰ ডেটা অনুযায়ী এটা স্যাটেলাইটছৰ ডেটা ইনো কি কাৰণে আমাক প্ৰয়োজন কাৰণ চাওক এটা কথা মই কওঁ আমাৰ এই হিমালয়ান ৰিজনত এই গ্লেচিয়াৰ লেকসমূহ এনি টাইম মনিটৰ কৰি থকাটো আমাৰ বাবে সম্ভৱ নহয় কাৰণ ৰাফ টেৰেইন হয় ন তাতে যোৱাটোৱে কিমান কষ্টকৰ হেহে আল্টিমেটলি উই হ্যাভ টু বি ডিপেন্ডেন্ট অন স্যাটেলাইট ডেটা আৰু ৰিমোট সেন্সিং স্যাটেলাইট ব্যৱহাৰ কৰিব লাগিব এটা মই এখিনতে আৰু এটা কথা কওঁ স্যাটেলাইটছ বুলি ক'লে আমাৰ ৰিমোট সেন্সিং স্যাটেলাইটছ থাকে জিঅ ষ্টেচনাৰী স্যাটেলাইটছ থাকে
হেইবোৰৰ বিষয়ে আমি ইলাবৰেট ডিসকাশন এটা কৰিবলৈ চেষ্টা কৰিম তথাপিও আপোনালোকে ভিডিও বিচাৰিলে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব এটা স্যাটেলাইটৰ যি আমাৰ ৰিমোট সেন্সিং স্যাটেলাইটছ আমাৰ ৰিমোট সেন্সিং স্যাটেলাইটছৰ ডেটা অনুযায়ী আমি এনেকুৱা ধৰণৰ মনিটৰিং আমি এনি টাইম কৰি থাকিব পাৰো আৰু এই যিহেতুকে ৰিমোট সেন্সিং স্যাটেলাইটছসমূহ ব্যৱহাৰ কৰা যায় টেকনলজি আলটিমেটলি এডভান্স টেকনলজি আমি ব্যৱহাৰ কৰি আছো হেহে আমি ডেটা সমূহ যি পাও আমি ফ্ৰেশ আৰু ভাল ডেটা আমি পাবলৈ সক্ষম হৈছো আৰু obviously এটা long term analysis কৰে স্যাটেলাইটৰ পৰা যি আমি ডেটা পাও তাৰ পৰা আমি proper analysis কৰিব পাৰো right তো হেহে আপোনালোকৰ বাবে এটা prelims practice question এখিনতে ৰাখিছো according to ISRO how many glacial lakes are situated in India মই অলপ আগতে আপোনালোকক জনাইছিলে যে ভাৰতত কিমানটা গ্লেচিয়াল লেকস পাবলৈ সক্ষম হয় প্ৰশ্নটি উত্তৰ দিব পাৰিলে কমেন্ট সেকশনত উত্তৰ দি দিবলে নেপাহৰিব আৰু শেষৰটো আজিৰ এনএমএছৰ শেষৰটো নিউজ বুলি কলে ইণ্ডিয়াছ ৰাইজিং এক্সপোৰ্ট কটন yarn and fabrics কিছুমান ডেটা ইয়াৰ দ্বাৰা কিছুমান ডেটা আমি এক্সট্ৰেক্ট কৰিবলৈ চেষ্টা কৰিছো কটন yarn fabrics এই সকলোবোৰ হ্যান্ডলুমৰ দ্বাৰা যিসমূহ এক্সপোৰ্ট কৰা হৈছে এই এক্সপোৰ্টত আমি কিছু এটা পার্সেন্টেজ ইনক্রিজ আমি দেখা পাইছো আৰু ওভাৰঅল 6.71% এক্সপোৰ্ট ৰাইজ হৈছে আৰু সাব গলে US ডলাৰ 11.7 বিলিয়ন আমি এটা এক্সপোৰ্টত আমি ইমানখিনি এমাউন্ট পাবলৈ সক্ষম হৈছো আৰু আমাৰ যি কমাৰ্চ মিনিষ্ট্ৰি ডেটা অনুযায়ী আমাৰ এক্সপোৰ্ট ৰিসেন্টলি হসাকৈ tremendously grow কৰা আমি দেখা পাও আৰু স্পেসিফিক্যালি ভাৰতে জিবিলাক প্ৰডাক্ট এক্সপোৰ্ট কৰিছে কটন yarn হক হ্যান্ডলুম হক এই সকলোবোৰ প্ৰডাক্টস এক্সপোৰ্ট কৰিছে তাৰ মাৰ্কেট কি মেইন মাৰ্কেট ক'ত আছে মেইন মাৰ্কেট আমি চাব গলে US বাংলাদেশ চাইনা তো মাৰ্কেট আছে শ্ৰীলংকা UAE সকলোবোৰ আমাৰ ভাৰতৰ মাৰ্কেট হয় আৰু ইয়াৰ দ্বাৰা আমাৰ বাবে এটা বিৰাট পজিটিভ এটা টোন এটা আমি গম পাও তো India US India UAE ৰেনিও ডিপ্লোমেসি আমি ভাল বুলি আমি গম পাওৱে ঠিক আছে তো এই বস্তুবিলাকো আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব USA আমাৰ পৰা actually more than 25% cotton yarn fabric handloom export আমাৰ পৰা লৈ থাকে তো US is the largest importer of all these things from India technically চাব গলে আৰু যিহেতুকে ভাৰত পৃথিৱী জুৰি লাৰ্জেষ্ট প্ৰডিউসাৰ অফ কটন আমি জানোৱে 23% অফ গ্লোবাল কটন প্ৰডাকশন ভাৰততেই হয় ডেফিনেটলি আমাৰ বাবে আজিৰ কথা নহয় তাহানিৰ দিনৰ পৰা আপোনালোকে এনশিয়েন্ট হিষ্ট্ৰী যদি পঢ়িছে এনশিয়েন্ট হিষ্ট্ৰীত আপোনালোকে গম পায় কটনক আগতে কি বুলি কৈছিলে সিন্দন বুলি কৈছিলে ৰাইট সিন্দন বুলি কৈছিলে এটা সিন্দন হে সিন্দনৰ পৰা সিন্ধু কটনক সিন্দন বুলি যিহেতুকে কৈছিলে হে ইন্দাস ভ্যালি সিভিলাইজেশনৰ টাইম পিৰিয়ডতে আৰ্লিয়েষ্ট এভিডেন্স অফ কটন আমি ক'ত পাও আৰ্লিয়েষ্ট এভিডেন্স অফ কটন আমি ইন্দাস ভ্যালি সিভিলাইজেশনতে আমি পাও হে তাহানিৰ দিনৰ পৰা আমি কটন এক্সপোৰ্ট কৰি আহিছো আমি আগতে হে মেসোপটেমিয়া ইথিওপিয়া তেনেকুৱা অঞ্চলসমূহত আমি কটন এক্সপোৰ্ট কৰিছিলো হে তাহানিৰ দিনৰ পৰা ব্ৰিটিছৰ দিনৰলৈকে আজিৰলৈকে we are exporting cotton আৰু এয়া আমাৰ বাবে হসাকৈ আমি গৌৰৱ কৰিবলগীয়া কথা right আৰু obviously যিমান কটন প্ৰডাকশন যিমান কটন এক্সপোৰ্ট যিমান হ'ব হিমান বেছি আমি লগতে লেবাৰ ইন্টেনসিভ টেক্সটাইল এক্সপোৰ্টও আমি লগতে কৰি আছো আৰু হেহে ইয়াৰ দ্বাৰা আমি এটা পজিটিভ ইকোনমিক হোপ এটা ৰাখিবলৈও আমি পাৰিছো শেষত আপোনালোকৰ বাবে পুনৰ এটা প্ৰিলিমছ প্ৰেক্টিছ কোৱেশ্চন এটা দিছো as per estimates India is the largest producer of cotton globally accounting for how much percentage of the total global cotton production 31% 26% ne 23% or none of the above এই অলপ আগতে মই জাস্ট ইয়াৰ এই প্ৰশ্নটিৰ উত্তৰটি আপোনালোকক জনালো উত্তৰটি যদি মনত পৰিছে তেতিয়া হলে কমেন্ট সেকশনত কমেন্ট ডাউন কৰিবলৈ নাপাহৰিব আৰু শেষত পুনৰ বাই দা অফিচাৰ্স ফৰ দি অফিচাৰ্স পুনৰ মই মহাশ্বেতা গোস্বামী আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো